The 11th Bauk Hungry Festival began today amid pomp and festivities to celebrate joy, happiness and nature. The festival is related to Wesagu and is being celebrated for 2 days on 12th and 13th April near the Bauk Hungry Hills. As a part of festival, cycling competition, trekking competition for both men and women are also being organized. Indigenous games including Kom Lai Nai, Gilagel Nai and Dongpang Buku Nai were also organized. Every year, thousands of people from the region visit the Bauk Hungry Hills. Locals believe that climbing the Bauk Hungry Hills once a year brings joy and happiness. সকলোৱে জানে যে বাউক হুংৰি এটা হল মানে এটা টুৰিষ্ট স্পট বিটিআৰৰ আন্ডাৰত আৰু প্ৰত্যেক মানে যেটো নতুন বছৰ দুদিনীয়া কাৰ্যসূচীলে এবাৰ বাউক হুংৰি ফেষ্টিভেলটো আয়োজিত কৰিছে আয়োজকসকলে আৰু বিশেষকৈ ইয়াত বিটিআৰ গভৰ্ণমেণ্টৰ মানে এছিষ্টেন্সত এটো গোটেইটো এন্টায়াৰ আজি দুদিনৰ প্ৰগ্ৰাম লৈছে আজি মই অলপ আগতে গম পালো যে ইয়াত যেটো 7 কিলোমিটাৰ 7.5 কিলোমিটাৰৰ যেটো এটা হাইকিং হয় বা যেটো ৰান হয় ইয়াত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশৰ পৰাও ইয়াত মানে পাৰ্টিসিপেন্ট আহিছে এটো এটা খুবই ভাল লক্ষণ ইয়াত লাখ লাখ মানুহ আহিব বুলি শুনিছো মই বিশেষকৈ আজি প্ৰথম দিন আজিও আমি দেখিছো বহুত হাজাৰ মানুহ আহিছে কাইলে যেটো মানে ক্লোজিং ডেজ কাইলে 13 তাৰিখ সেইদিনাখন বলে মই এতিয়া আয়োজকসকলে কৈছে যে ইয়াত মানে মানুহে ইয়াত মানে খুসকাৰিবলৈও মানে থিয় হ'বলৈ এনেকুৱা জাগা নোহোৱা হ'ব 11 Bauk Hungry ফেষ্টিভেলৰ in connection with that আজি হিল ট্ৰেকিং কম্পিটিশন ফাৰ্স্ট স্টার্ট করা হয়েছে আর আপনি দেখিবলৈ পাইছে around 184 পার্টিসিপেন্টসে পার্টিসিপেট কৰিছে হিল ট্ৰেকিংৰ দিল্লী মহাৰাষ্ট্ৰ সিকিম মেঘালয় বিভিন্ন ষ্টেটৰ পৰা পাৰ্টিসিপেট কৰাটো আমি দেখিবলৈ পাইছো আৰু এইখন যেটো পাৰ্টিসিপেশন এইখন যদি আমি দেখিবলৈ যাওঁ বাউক হুংৰি ফেষ্টিভেল অলৰেডি এখন নেশনাল ইভেন্ট নেশনাল ফেষ্টিভেল হিচাপত ৰূপে পৰিণত হৈছে আৰু অনাগত সময়ত অনাগত টাইমত আমি এইখন ইভেন্ট ইন্টাৰনেশনাল ইভেন্ট বা ইন্টাৰনেশনাল ফেষ্টিভেল হিচাপে পৰিণত কৰিব পাৰিব বুলি আমি আশা ৰাখিছো